চিপৰাং ৰাজনীতিৰ বলি হল নেকি মন্ত্ৰী ৰঞ্জিত দাস। 4 মেৰ ফলাফলত বিপদত পৰিব নেকি মন্ত্ৰী ৰঞ্জিত দাস। সৰভোগ ভৱানীপুৰ সমষ্টিত CPM প্ৰাৰ্থী মনোৰঞ্জনৰ জয় নিশ্চিত হল নেকি। শেহতীয়াকৈ সামাজিক মাধ্যমত মন্ত্ৰী ৰঞ্জিত দাসে দিয়া এটা পোষ্টে বিশেষ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মন্ত্ৰীগৰাকীয়ে দিয়া এই বিশেষ পোষ্টটোলৈ মন কৰক। দুদিন পূৰ্বে দিয়া পোষ্টটোত উল্লেখ কৰা হৈছে, মই কেৱল কমিউনিষ্টৰ বিৰুদ্ধে যুঁজ দিয়া নাই, মই যুঁজ দিব লগা হৈছে আমাৰ মাজতে আপোন ৰূপে ছদ্মবেশত লুকাই থকা কিছুমান গাদ্দাৰৰ বিৰুদ্ধেও। ভৱানীপুৰ সৰভোগ সমষ্টিত বিৰোধী সন্মিলিত CPIMৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মন্ত্ৰী ৰঞ্জিত দাসে সামাজিক মাধ্যমত উল্লেখ কৰা পোষ্টটোত প্ৰথম খণ্ডত উল্লেখ কৰিছিল দ্বিতীয় খণ্ডৰ বাবে অপেক্ষা কৰক। এতিয়া প্ৰশ্ন হয়, সমষ্টিটোত কোনে চিপৰাং কৰিলে মন্ত্ৰী ৰঞ্জিত দাসক। চিপৰাং ৰাজনীতিয়ে বিপদত পেলাব নেকি মন্ত্ৰীগৰাকীৰ 4 মেৰ ফলাফলত। মন্ত্ৰী ৰঞ্জিত দাসৰ চিপৰাং ৰাজনীতিৰ প্ৰসংগৰে এইবাৰ বৌদ্ধিক ৰাজনৈতিক বাক্যবান সামাজিক মাধ্যমৰ জৰিয়তে। সামাজিক মাধ্যমত ৱাটাৰলু যুদ্ধ, ইউৰোপত সংঘটিত 1815 চনৰ এক অন্যতম যুদ্ধৰে ভৱানীপুৰ সৰভোগ সমষ্টিৰ যুঁজখনত ৱাটাৰলু যুদ্ধ হিচাপে নামাকৰণ কৰিলে ৰঞ্জিত দাসে। 9 এপ্ৰিলত সংঘটিত যুঁজত কমিউনিষ্ট আৰু গাদ্দাৰসকলক আমি পৰাভূত কৰিবলৈ সক্ষম হৈছো বুলি সামাজিক মাধ্যমত উল্লেখ কৰিলে মন্ত্ৰীগৰাকীয়ে। ঐতিহাসিক ৱাটাৰলু যুঁজখনত নেপোলিয়ান পৰাস্ত হলেও তেওঁ পৰাস্ত হোৱা নাই বুলি উল্লেখ কৰিলে মন্ত্ৰীগৰাকীয়ে। আনহাতে চিপৰাং ৰাজনীতিয়ে ক্ষতি কৰিব নেকি বিধায়ক দিগন্ত কলিতাক। কাৰণ চিপৰাংবিলাকৰ নামবিলাক দিব লাগিব নহয়। চিপৰাং 1, 2, 3, 4 এবাৰ চিপৰাং বধ হ'ব। ভৱিষ্যতে চিপৰাং বুলি ক'লে দৌৰি থাকিব আৰু মই বধিম এইবিলাকক। যদি মই জিকো আৰু যদি মই হাৰো তেওঁলোকে মোক বধিব পদক। 9 এপ্ৰিলত ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পাছতেই চিপৰাং মাৰা ৰাজনীতি নেতাক ৰুধিবলৈ সাজু হৈছে কমলপুৰ সমষ্টিৰ বিধায়ক তথা সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতা। কংগ্ৰেছ প্ৰাৰ্থী সত্যব্ৰত কলিতাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে দিগন্ত কলিতাই। সমষ্টিটোৰ ভোটগ্ৰহণৰ পাছতেই দিগন্ত কলিতাৰ বিস্ফোৰণে শাসকীয় দলটোৰ ভিতৰ চৰাত জোকাৰণিৰ সৃষ্টি কৰিছে। কলিতাৰ স্পষ্ট মন্তব্য, এইবাৰ চিপৰাং ভোট হ'ব। দিনত মোৰ লগত, ৰাতি বেলেগৰ লগত থকাসকলক ৰুধিবলৈ সাজু হৈছে দিগন্ত কলিতা। দিগন্ত কলিতাৰ এই বিস্ফোৰক মন্তব্যৰ পাছতেই শাসকীয় ৰাজনীতিত চিপৰাং ৰাজনীতি পোহৰলৈ আহিছে। তদুপৰি ভিতৰুৱাভাৱে হাজো শুৱালকুছি সমষ্টিতো চিপৰাং ৰাজনীতিৰ খবৰ পোহৰলৈ আহিছে। হাজো শুৱালকুছিৰ বিজেপি মিত্ৰজোঁট অগপৰ প্ৰাৰ্থী প্ৰকাশ দাসৰো চিপৰাং ৰাজনীতিৰ অভিযোগ উত্থাপন হৈছে। ভিতৰুৱাকৈ চলা অভিযোগ অনুসৰি হাজো শুৱালকুছিত জনৈক বৈশ্য আৰু জনৈক নীলকান্তই চিপৰাং ৰাজনীতিৰ অভিযোগ উঠিছে। হাজো শুৱালকুছি সমষ্টিত সন্মিলিত বিৰোধী কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাসক চিপৰাং ৰাজনীতিয়ে সহায় কৰিব বুলি ব্যাপক চৰ্চা চলিছে। অৱশ্যে 4 মেৰ নিৰ্বাচনেহে স্পষ্ট কৰিব প্ৰকাশ দাস নে নন্দিতা দাসে শেষ হাঁহি মাৰিব। আৰু আমাৰ দলৰ কৰ্মকৰ্তাসকলৰ বিপুল সঁহাৰি। একে সময়তে প্ৰশ্ন উত্থাপন হৈছে বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ দৰে ৰঙিয়াত চিপৰাং ৰাজনীতিৰ সন্মুখীন হ'ল নেকি প্ৰাক্তন সভাপতি ভৱেশ কলিতা। কাৰণ নিৰ্বাচনলৈ 2 মাহ বাকী থকাৰ অৱস্থাত ৰঙিয়াৰ অগপৰ নেতৃত্বই ভৱেশ কলিতাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ৰঙিয়াত ভৱেশ কলিতাক প্ৰাৰ্থী হিচাপে বিচৰা নাছিল। সমষ্টিটোত সন্মিলিত বিৰোধীৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰাণজিৎ চৌধুৰীক চিপৰাং ৰাজনীতিয়ে 4 মেৰ ফলাফলত লাভান্বিত কৰিব নেকি তাক লৈও বিৰোধী ৰাজনীতিত ব্যাপক চৰ্চা চলিছে। আনহাতে টিহু সমষ্টিতো চিপৰাং ৰাজনীতিৰ খবৰ আহিছে। পিছ পৰিব নেকি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। টিকট বিচাৰি বিমুখ হোৱা প্ৰাৰ্থিত্ব প্ৰত্যাশী ত্ৰিনয়ন বৰ্মনে কিমান সহায় কৰিলে চন্দ্ৰমোহন পাটোৱাৰীক। সন্মিলিত বিৰোধী কংগ্ৰেছী প্ৰাৰ্থী ৰাতুল পাটোৱাৰীয়ে শাসকীয় দলৰ
চিপৰাং ৰাজনীতি পুনৰ সুযোগ গ্ৰহণ কৰিলে নেকি তাক লৈও টিহুৰ সচেতন ৰাজনৈতিক মহলৰ মাজত ব্যাপক গুণগাথা চলিছে। নামনিৰ ৰঙিয়া, কমলপুৰ, হাজো, শুৱালকুছি, টিহু, নলবাৰী, বৰক্ষেত্ৰকে ধৰি বহুকেইটা সমষ্টিত বিৰোধীৰ তুলনাত এনডিএ প্ৰাৰ্থীৰ ব্যাপক চিপৰাং ৰাজনীতিৰ সন্মুখীন হোৱাৰ খবৰ খুদ বিজেপিৰ প্ৰাৰ্থীয়ে সামাজিক মাধ্যমৰ জৰিয়তে পোহৰলৈ আনিছে। অৱশ্যে 4 মেৰ ফলাফলে স্পষ্ট কৰিব চিপৰাং ৰাজনীতিয়ে কাৰ ক্ষতি কৰিলে, কাক লাভান্বিত কৰিলে। ব্যুৰ' ৰিপৰ্ট, আছাম টক্স।